নমস্কাৰ তোমালোক সকলোকে এডুটিউব পিংকু ৰাজবংশী ইউটিউব চেনেললৈ স্বাগতম। তোমালোকে এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে মই পিছত দিয়া ভিডিঅ'সমূহ তোমালোকে পাই থাকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ প্ৰথম পাঠ ভাৰতীয় গণতন্ত্ৰৰ আন এটা গুৰুত্বপূৰ্ণ বিষয়। আজিৰ বিষয়টো হৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। আমি আগৰ ভিডিঅ' দুটাত ইতিমধ্যে সংবিধানৰ আদৰ্শ আৰু ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত আলোচনা কৰিছোঁ। এতিয়া আহাচোন সংসদীয় গণতন্ত্ৰনো কি আমি চাওঁ। সংসদীয় গণতন্ত্ৰ এনেধৰণৰ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটি সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এই সন্থাক ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ বুলি কোৱা হয়। সংসদক অগ্ৰাধিকাৰ দি পৰিচালনা হোৱা গণতান্ত্ৰিক ব্যৱস্থাকে সহজ ভাষাত সংসদীয় গণতন্ত্ৰ বুলি ক'ব পাৰি। আমাৰ ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত, উচ্চ সদন আৰু নিম্ন সদন। উচ্চ সদন হৈছে ৰাজ্যসভা আৰু নিম্ন সদন হৈছে লোকসভা। অৱশ্যে আমাৰ দেশৰ ৰাষ্ট্ৰপতিগৰাকীও ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। ৰাজ্যসভাত স্থায়ী সদন আৰু ৰাজ্যসভাৰ আসনৰ বা সদস্যৰ সংখ্যা হৈছে 250 জন। তাৰে ভিতৰত 12 জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, আনহাতে 238 জন সদস্যক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা প্ৰতিনিধিত্ব কৰে। আৰু ৰাজ্যসভাত আমাৰ অসমৰ সংখ্যা কিমান তোমালোকে জানানে? অসমৰ সদস্যৰ সংখ্যা হৈছে 7 জন আৰু এখেতসকলৰ কাৰ্যকাল 6 বছৰ। কিন্তু প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে 1/3 সদস্যই অৱসৰ গ্ৰহণ কৰে আৰু তাৰ ঠাইত নতুন সদস্য নিৰ্বাচিত হয়। আনহাতে আমাৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 545 জন আৰু লোকসভালৈ ৰাজ্যসমূহৰ পৰা 530 জন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 20 জন সদস্য নিৰ্বাচিত হ'ব পাৰে। ৰাষ্ট্ৰপতিয়ে 2 জন ইংগ ভাৰতীয় সম্প্ৰদায়ৰ সদস্যও মনোনীত কৰে। মুঠতে লোকসভাত 545 জন সদস্য থাকে। এইখিনি হৈছে আমাৰ ভাৰতীয় সংসদৰ কথা। এতিয়া আহোঁ আমি সংসদীয় গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহনো কি। সংসদীয় পদ্ধতিৰ গণতন্ত্ৰত 2 প্ৰকাৰৰ কাৰ্যপালিকা থাকে, নামমাত্ৰ কাৰ্যপালিকা আৰু প্ৰকৃত কাৰ্যপালিকা। নামমাত্ৰ কাৰ্যপালিকাৰ নামত শাসন কাৰ্য চলোৱা হয়, কিন্তু শাসনৰ প্ৰকৃত দায়িত্ব অৰ্পণ কৰা হয় মন্ত্ৰী পৰিষদৰ ওচৰত। 2 নম্বৰ বৈশিষ্ট্য, বিধানমণ্ডলৰ সংখ্যাগৰিষ্ঠ দলৰ মাজৰ পৰা মন্ত্ৰী পৰিষদ নিয়োগ কৰা হয়। 3 নম্বৰ বৈশিষ্ট্য, মন্ত্ৰী পৰিষদ ইয়াৰ কাৰ্যকলাপৰ বাবে সংসদৰ ওচৰত দায়ী থাকে। সংসদৰ নিম্ন সদনে অনাস্থা প্ৰস্তাৱ যোগে মন্ত্ৰী পৰিষদক অপসাৰণ কৰিব পাৰে। 4 নম্বৰ বৈশিষ্ট্য, এই ব্যৱস্থাত সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীগৰাকী সংসদ আৰু মন্ত্ৰীসভা দুয়োটাৰে নেতৃত্ব গ্ৰহণ কৰে। 5 নম্বৰ বৈশিষ্ট্য, সংসদীয় গণতন্ত্ৰ ব্যৱস্থাত বিৰোধী দল অপৰিহাৰ্য, অৰ্থাৎ বিৰোধী দল থাকিবই লাগিব। 6 নম্বৰ বৈশিষ্ট্য, মন্ত্ৰী পৰিষদৰ সকলো মন্ত্ৰী শাসন কাৰ্য পৰিচালনাৰ বাবে সমূহীয়াভাৱে দায়ী থাকে। এইদৰে আৰু 2-1 বৈশিষ্ট্য আছে, আমি ইয়াত এই 6টা বৈশিষ্ট্যই আলোচনা কৰিছোঁ। এতিয়া আহোঁ আমি ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে, অৰ্থাৎ আলোচনাৰ মূল বিষয়লৈ। আমাৰ ভাৰতবৰ্ষত অৰ্থাৎ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতেই পৰাধীন ভাৰতবৰ্ষত সংসদীয় পদ্ধতিৰ চৰকাৰৰ আৰম্ভ হৈছিল 1935 চনৰ ভাৰত শাসন আইন মতে। পাছলৈ সংবিধান প্ৰণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত অনুকৰণ কৰিছিল ইংলেণ্ডৰ সংবিধান। অৱশ্যে সংবিধান প্ৰণেতাসকলে এই ক্ষেত্ৰত ভাৰতৰ সামাজিক অৱস্থা তথা পৰিৱেশৰ প্ৰতিও কিন্তু চকু দিছিল। ফলস্বৰূপে ভাৰতৰ সংসদীয় পদ্ধতি কিছু ব্যতিক্ৰম হৈছিল। এতিয়া কিনো ব্যতিক্ৰম হৈছে আমি চাওঁ আহাচোন। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বৈশিষ্ট্য অলপ বেলেগ ধৰণৰ। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ হ'ল এনেকুৱা। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ গণৰাজ্য। গণৰাজ্য মানে আমি জানো আগৰ
সংবিধানৰ যিটো আমি আলোচনা কৰিছিলোঁ তাতে আমি পাই আহিছোঁ। গণৰাজ্য মানে হৈছে যিখন দেশৰ ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে নাহে, অৰ্থাৎ ৰাষ্ট্ৰপ্ৰধানজন নিৰ্বাচিত কৰা হয়, সেইখনক কয় গণৰাজ্য। আনহাতে ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত, এখন হৈছে ৰাজ্যসভা আৰু এখন হৈছে লোকসভা। ৩ নম্বৰ বৈশিষ্ট্য, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰত দুই ধৰণৰ কাৰ্যপালিকা আছে। নামমাত্ৰ কাৰ্যপালিকা হৈছে আমাৰ ৰাষ্ট্ৰপতিগৰাকী আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হৈছে আমাৰ প্ৰকৃত কাৰ্যপালিকা। ৪ নম্বৰ বৈশিষ্ট্য, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰত মন্ত্ৰী পৰিষদ সংসদৰ ওচৰত দায়বদ্ধ, বিশেষকৈ লোকসভাৰ ওচৰত। ৫ নম্বৰ বৈশিষ্ট্য, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা উল্লেখযোগ্য, অৰ্থাৎ সংসদীয় গণতন্ত্ৰ ব্যৱস্থাত এটা বৈশিষ্ট্য আছিল বিৰোধী দল থাকিব লাগিব, আৰু আমাৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰতো বিৰোধী দলে বিশেষ ভূমিকা পালন কৰে। ৬ নম্বৰ বৈশিষ্ট্য, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰই বিশ্বৰ এখন মৰ্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। এইখিনি হৈছে আমাৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বৈশিষ্ট্য। এতিয়া আমি ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগতনো ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ কি কি পাৰ্থক্য আছে চাওঁ আহাচোন। যদিও আমাৰ সংবিধান প্ৰণেতাসকলে সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰিছিল, তথাপিও কিন্তু তেওঁলোকে অন্ধভাৱে অনুকৰণ কৰা নাছিল। সেয়েহে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্য দেখা যায়। প্ৰথম পাৰ্থক্য হৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ গণৰাজ্য, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। অৰ্থাৎ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত কি হয়, তেওঁলোকৰ যিগৰাকী ৰাষ্ট্ৰপ্ৰধান সেইগৰাকী ৰজা অথবা ৰাণী, আৰু তেওঁ পুৰুষানুক্ৰমে অহা ব্যক্তি, কিন্তু আমাৰ ভাৰতবৰ্ষত তেনেকুৱা নহয়। ২ নম্বৰ বৈশিষ্ট্য, ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন অৰ্থাৎ আমাৰ ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অৱ লৰ্ডছতকৈ বহু পৃথক। ৩ নম্বৰ পাৰ্থক্য, ভাৰতবৰ্ষৰ সংসদখন ইমান শক্তিশালী নহয়, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি হৈছে আমাৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ আলোচ্য বিষয়। এতিয়া তোমালোকক কেইটামান মই গৃহকাৰ্য দিছোঁ, প্ৰশ্নকেইটা তোমালোকে ঘৰত কৰিবা, আৰু কিবা যদি তোমালোকৰ সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা। ধন্যবাদ।